বৰপেটাৰ ৯৫ নং পালহাজি গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ প্ৰাৰ্থী সাজিদা পাৰভিনৰ নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে কেইবা শতাধিক লোক। ৪ নং ৱাৰ্ডৰ ভোটাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কাৰ্যালয় মুকলি অনুষ্ঠানত। এগৰাকী স্বচ্ছ নিকাৰু দুৰ্নীতিমুক্ত ৱাৰ্ড মেম্বাৰ হিচাপে পৰিচিত ছাহিদ আলীৰ পত্নী সাজিদা পাৰভিনক ৰাইজে জনালে বিপুল সঁহাৰি। ৰাইজৰ মতে তেওঁ এগৰাকী সফল ৱাৰ্ড মেম্বাৰ আছিল ছাহিদ আলী। মেম্বাৰৰ কাৰ্যকালত সাধাৰণ ৰাইজৰ যথেষ্ট ভাল কাম কৰিছিল তেওঁ। ছাহিদে দুৰ্নীতি অনিয়মক প্ৰশ্ৰয় দিয়া নাছিল। একাংশ জনপ্ৰতিনিধিৰ দৰে ৰাইজক লুটিপুটি খোৱা, বিভিন্ন চৰকাৰী আঁচনিৰ নামত লুণ্ঠন চলোৱা জনপ্ৰতিনিধি নাছিল ৱাৰ্ড মেম্বাৰ ছাহিদ, যাৰ বাবে তেওঁৰ পত্নী সাজিদা পাৰভিনকে ৰাইজে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত থিয় কৰাইছে। তেওঁ ১০০% জয়ী হ'ব বুলি একাংশ সমৰ্থকৰ বিশ্বাস। জয়ী হ'লে ৰাইজৰ সমস্যা সমাধানৰ প্ৰতি গুৰুত্ব দিব বুলি কয় সাজিদা পাৰভিনে। উল্লেখ্য যে পালহাজি গাঁও পঞ্চায়তৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় যুঁজ হ'ব ৪ নং ৱাৰ্ড। মোৰ নাম সাজিদা পাৰভিন। মই ৪ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী। আজি মুকলি হ'ল অনুষ্ঠান, কাৰ্যালয় মুকলি হ'ল। বহুত মানুহ হৈছে, মোক ভাল পায় বুলি তেওঁলোকে বোকাটো আছিল। ৰাইজে থিয় কৰাইছে মোক, এইবাৰ নিৰ্বাচনত মোক ৰাইজে থিয় কৰাইছে। মই সেইকাৰণে থিয় হৈছোঁ, ৰাইজে মোক আগবঢ়াই লৈ যাব। মই যাওঁ বুলি তেওঁলোকে মোক থিয় কৰাইছে। 100% বিশ্বাস। মই ৰাইজৰ ওচৰত এটাই আহ্বান জনাওঁ যে আগন্তুক নিৰ্বাচনত সকলোৱে যে মিলিজুলি মোক ভোট দি জয়যুক্ত কৰিব। মই ৰাইজৰ কাৰণে যিবিলাক সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। আগতে প্ৰতিনিধি আছিলোঁ, ৱাৰ্ড মেম্বাৰ আছিলোঁ। এইটো ৱাৰ্ডতো আছিলোঁ মই। মই বিগত 5 বছৰত মই গৰীব দুখীয়া মানুহৰ সেৱা কৰিছোঁ, কাম কৰিছোঁ, ৰাস্তা ঘাটৰ কাম কৰিছোঁ। আৰু এতিয়া মোৰ লেডিজ লৈ খেলিব লগা হৈছে। তে মোৰ মহিলা পৰা নাই, জেণ্টছ পৰিছে। জেণ্টছৰ ঠাইত মহিলা খেলিব পাৰে, এইটো 100%। সেইকাৰণে মই মোৰ মেছেজ দিছোঁ যে আপুনি যিহেতু প্ৰতিনিধি আছিল, গতিকে ৰাইজৰ সমস্যাবিলাক সমাধান কৰাত আপুনি সফল হৈছিলনে? সফল হৈছিল, কাম কৰিছোঁ। সেইকাৰণে এই ৰাইজে ধৰিছে যে এইবাৰো আপুনি প্ৰতিনিধি আপুনি আগবঢ়াওক, আপুনি ৱাৰ্ড মেম্বাৰ আপোনাক জিকাই লৈ যাম, আপুনি খেলক। সেইকাৰণে মই আকৌ চেষ্টা কৰি আছোঁ। মোক ৰাইজে ভাল পায়, সেইকাৰণে মই খেলি আছোঁ। ৰাইজৰ কাৰণে, গৰীব দুখীয়া মানুহৰ কাৰণে মই যিবিলাক সৰু সুৰা আঁচনি আছে, মই আঁচনিবিলাক কৰিম। ঘৰ দুৱাৰৰ কাম কৰিম, ৰাস্তা ঘাটৰ কাম কৰিম, স্কুল অনুষ্ঠানৰ কাম কৰিম। আৰু আমাৰ এটা এই মেডিকেলৰ কাম আছে, সেই মেডিকেলৰ কাম কৰিম মই। হয়, ৰাইজক আহ্বান জনাইছোঁ, যেনেকুৱা ৰাইজে মোক থিয় কৰাইছে, মই ৰাইজকো আহ্বান জনাইছোঁ যে মোক জিকাই লৈ যাওক। মই যিবিলাক কাম কৰিছোঁ তাতকৈ বেছি কাম কৰিম, ভাল কাম কৰিম মই আশা কৰিছোঁ। কাৰ্যালয় মুকলি হ'ল। আজি মানুহ হৈছিল, 1000তকৈ 1200 মানুহ হৈছিল। ভাল মানুহ হৈছিল, মানুহে ভাল কৰিছে আৰু সকলোৱে দোৱা কৰিছে মোৰ কাৰণে যাতে জিকিব পাৰোঁ। বৰষুণৰ মাজতো মানুহ আছিল, এই বোকাটো থিয় দি আছিল। আমাৰ আগন্তুক আপোনাৰ 95 নং পালহাজি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী মাননীয়া সাজিদা পাৰভিন, আৰু তেখেতৰ প্ৰতীক চিহ্ন হৈছে আপোনাৰ জগৰ ছবি। গতিকে আমি ৪ নম্বৰ ৱাৰ্ডৰ যিমানখিনি ভোটাৰ আছে সকলোকে আহ্বান জনাওঁ যাতে তেওঁলোকে আজি আমাৰ এই নিৰ্বাচনী সভাত মুকলি নিৰ্বাচনী সভাখনত যিদৰে তেওঁলোকে মানে আহি বৰষুণৰ মাজত বোকাত থিয় হৈ তেওঁলোকে যিখিনি সহায় সহযোগিতা আগবঢ়াইছে, তেওঁৰ পৰা আমি ধাৰণা কৰিব পাৰোঁ যে তেওঁলোকে আমাক নিশ্চয় আমাৰ এই সাজিদা পাৰভিনক এইবাৰ আগন্তুক নিৰ্বাচনত তেওঁক জয় কৰিব। আৰু এইটো সম্পূৰ্ণভাৱে আমি বিশ্বাসত আছোঁ, কিয়নো ৰাইজে তেওঁৰ যিটো গিৰিয়ক তেখেতেও বিগত দিনবোৰতো এইখন ৱাৰ্ডৰে সদস্য পদত নিৰ্বাচিত হৈছিল। গতিকে ৰাইজে তেওঁৰ বিষয়ে সকলোৱে ভালদৰে জ্ঞাত।
ৰাইজে হয় ৰাইজৰ উপকাৰ কৰিছিল বাবে ৰাইজে তেওঁক আকৌ মাতিছে যে আপোনাৰ নিচিনা মানে সদস্য বা এই প্ৰাৰ্থী আমাৰ প্ৰয়োজন, আমাৰ সমাজখনৰ বাবে প্ৰয়োজন, গতিকে আপুনি থিয় হওক, আপোনাৰ লগত আমি গোটেই 4 নম্বৰ ৱাৰ্ডৰ সকলো মানুহ আপোনাৰ লগত আছোঁ, আপোনাক আগুৱাই লৈ যাম, এইটো আমাৰ প্ৰতিশ্ৰুতি আমাৰ ৰাইজে আমাক দিছে। গতিকে সেই বিষয়ে আমি এইবাৰ আকৌ মানে ৰাইজৰ সহায় সহযোগিতা আগবঢ়াবলৈ আমি আকৌ এইবাৰ 4 নম্বৰ ৱাৰ্ডত সদস্য পদৰ প্ৰাৰ্থী কিমান গৰাকী আছে? আমাৰ 4 নম্বৰ ৱাৰ্ডত প্ৰাৰ্থী আছে আপোনাৰ 2 গৰাকী।